প্লে কাৰ্ড লৈ বিধানসভাত অশোক সিংহাল মুৰ্দাবাদ ধ্বনি মন্ত্ৰীৰ মুখত চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য মিয়াটো দিলে কেনেকৈ হ'ব আমাৰ ল'ৰাবিলাকক দিয়ক আমাৰ উৎসৱত মিয়া কেনেকৈ সোমাই ঈদততো আমাৰ ল'ৰাই নোসোমাই নহয় বিধানসভাত মিয়া বিতৰ্ক অশোক সিংহালৰ মিয়া বিতৰ্কত উত্তাল সদন বিধানসভাৰ বিশেষ অধিকাৰ ভংগৰ অভিযোগ মঙ্গলবাৰে মন্ত্ৰী অশোক সিংহালৰ এটা সাম্প্ৰদায়িক মন্তব্যক লৈ বিধানসভাত সৃষ্টি হয় উত্তপ্ত পৰিৱেশ অশোক সিংহালে মিয়াক লৈ কৰা বিতৰ্কিত মন্তব্যত জাঙুৰ খাই উঠে এআইডিএফৰ বিধায়ক নিজৰ সমষ্টি ঢেকিয়াজুলিৰ এখন সভাত মন্ত্ৰী অশোক সিংহালে কৰা মন্তব্যৰ বাবে সৃষ্টি হয় উত্তাল পৰিৱেশ কেমেৰা অন হাউজত ক্ষমা খুজিব লাগে আদাৰৱাইজ তেখেতক মিনিষ্টাৰৰ পৰা ড্ৰপ কৰিব লাগে বিজেপি দলৰ ব্যৱস্থা কৰিবলৈ নহ'লে তেখেতসকলৰ মুখ্যমন্ত্ৰী তুষ্টিকৰণ মাইনৰিটি তুষ্টিকৰণ যি ৰাজনীতি আৰম্ভ কৰিছে যোৱা কেইদিনমানৰ পৰা আৰু আমি দেখিছোঁ অপেন বেলেগ এটা ছাইড RSS বেকড বাই অশোক সিংহালে কিন্তু এই বস্তুটোক গোটেই সংবিধানক তুচ্ছ কৰি মানে শৰাইঘাটৰ শেষৰণ আগৰবাৰ যিটো আছিল মোগলৰ আক্ৰমণৰ কথা যিটোবিলাক কথা আছিল এইবাৰ কিন্তু হিন্দু মুছলমানৰ পৰা অলপ ফালৰি কাটি মিয়াৰ ৰাজনীতিৰ পিনে তেখেতসকল ধাৱমান মিলিব বিচাৰিছে মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে সদনত সৰব হয় এআইডিএফৰ বিধায়ক অশোক সিংহালৰ পদত্যাগৰ দাবী তথা বিশেষ অধিকাৰ ভংগৰ অভিযোগত প্ৰতিবাদ মুখৰ হয় এআইডিএফৰ বিধায়ক মঙ্গলবাৰে এআইডিএফৰ প্ৰতিবাদত অচল হয় সভাৰ কাম কাজ সদনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে নিলম্বিত হয় এআইডিএফৰ বিধায়ক ইয়াৰ পাছতেই বুধবাৰেও অশোক সিংহালৰ মিয়া বিতৰ্কক লৈ অব্যাহত থাকে প্ৰতিবাদ এআইডিএফকে ধৰি বিৰোধীয়ে সাম্প্ৰদায়িক মন্তব্যৰ বাবে সমালোচনা কৰে মন্ত্ৰীগৰাকীক সংবিধানক তুচ্ছ কৰিছে অশোক সিংহালে এই মন্তব্য এআইডিএফৰ আমিনুল ইছলামৰ মিয়াত পাকিস্তানী শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশৰ দিনাই ৰাজ্যৰ বিধানসভাত সৃষ্টি হৈছে মিয়া বিতৰ্ক উল্লেখ্য যে মিয়া পাকিস্তানী শব্দ কোনো ধৰণৰ অপমানসূচক নহয় বুলি মন্তব্য দিছে উচ্চতম ন্যায়ালয়ে ইফালে ভৱিষ্যতে এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ মন্ত্ৰীগৰাকীক সকীয়াই দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবিধানৰ শপত লৈ অসম বিধানসভাৰ সদস্য হৈ থকা যিকোনো এজন সদস্যৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে অসমৰ ৰাইজক অপমান কৰা অসমৰ কৃষ্টি সংস্কৃতিক অপমান কৰা বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অপ্ৰাসংগিকভাৱে মিয়া শব্দটো ব্যৱহাৰ কৰাৰ পাছতেই প্ৰতিবাদ কৰে এআইডিএফৰ বিধায়কে উত্তপ্ত পৰিস্থিতিৰ বাবে সভা স্থগিত কৰে অধ্যক্ষই আনহাতে সৈয়দ সাদুল্লাহ গোপীনাথ বৰদলৈ প্ৰসংগৰে মন্ত্ৰী অশোক সিংহালক সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানে তেওঁ নাজানে সেই জনগোষ্ঠীটোক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সেই জনগোষ্ঠীটোক চন্দ্ৰদৰ বৰুৱা আৰু শেহতীয়াভাৱে অসমৰ বহুত স্বনামধন্য ব্যক্তি হোমেন বৰগোহাঁই ডাঙৰীয়াৰ নিচিনা ব্যক্তিয়ে এই জনগোষ্ঠীৰ মানুহখিনিক অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ অংগ বুলি কৈছে ব্যুৰ' ৰিপৰ্ট ব্ৰাক নিউজ